নমস্কাৰ টাইমেদিলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপৰিনা আগন্তুক 22 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ আৰু ৰাম মন্দিৰ উন্মোচন কৰাৰ দিনা মুছলমানসকল ঘৰতে থাকিব ঘৰৰ ভিতৰতে থাকিব ঘৰতে সকলো আনন্দ স্ফূৰ্তি কৰিব ৰেলত যাত্ৰা নকৰিব বাছত যাত্ৰা নকৰিব আৰু সেইদিনা মুছলমানসকলে কি কৰিব লাগিব কি কৰিব নালাগে এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৰাম মন্দিৰৰ উদ্বোধনৰ দিনা মুছলমানে ৰেল যাত্ৰা নকৰিব মুছলমানক সেইদিনা ৰেল যাত্ৰা নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বদৰুদ্দিনে ৰাম মন্দিৰৰ উদ্বোধনৰ দিনা বাছ ৰেলত মুছলমানে যাত্ৰা নকৰিব মুঠতে মুছলমানসকল সেইদিনা দূৰলৈ কলৈকো ওলাই নাযাব বিমান আদিতো নুঠিব বিমানতো নুঠিবলৈ পৰামৰ্শ আগবঢ়াইছে বদৰুদ্দিন আজমলে আমি শান্তিৰে থাকিব লাগিব এইকেইদিন মুছলমানসকল শান্তিৰে থাকিব লাগিব ঘৰৰ ভিতৰতে থাকিব লাগিব ৰাম মন্দিৰৰ উদ্বোধনৰ দিনা ঘৰতে থাকক মুছলমানসকলক এনেধৰণে আহ্বান জনাইছে বদৰুদ্দিন আজমলে ৰাম মন্দিৰৰ উদ্বোধনৰ দিনা ঘৰতে মুছলমানে নামাজ পঢ়ক নামাজ পঢ়িবলৈ আহ্বান জনাইছে ৰাম মন্দিৰৰ উদ্বোধনৰ দিনা বিজেপি মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি কৈছে বিজেপি কিন্তু বদৰুদ্দিন আজমলে কিয় এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে আজান মাদ্ৰাসা মছজিদ তালাকৰ শত্ৰু হৈছে বিজেপিৰ বিৰুদ্ধে এনেধৰণে বিস্ফোৰক মন্তব্য কৰিছে ইছলামিক আইনৰ শত্ৰু বুলি কৈছে বিজেপি বদৰুদ্দিন আজমলৰ এই বিস্ফোৰক মন্তব্য এতিয়া তুলপাৰ লগাইছে ৰাম মন্দিৰৰ উদ্বোধনক লৈ আজমলৰ এই বিস্ফোৰক মন্তব্য ৰাম মন্দিৰৰ উদ্বোধনৰ দিনা মুছলমানসকলক কেইবাটাও পৰামৰ্শ আগবঢ়াইছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত ব্যস্ততাৰ অন্ত নাই বদৰুদ্দিন আজমলৰ বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি অনবৰতে বিতৰ্কত থকা এইগৰাকী এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিভিন্ন মন্তব্যই আচলতে বিগত সময়বোৰতো ৰাজ্যৰ ৰাজনৈতিক মহলত এক তুলপাৰ সৃষ্টি কৰি আহিছিল আৰু বিভিন্ন সময়ত হাঁহিয়াতৰ পাত্ৰ হৈ আহিছিল এইগৰাকী বদৰুদ্দিন আজমল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু এগৰাকী ৰাজনৈতিক নেতাৰ মুখত পুনৰ আন এক বিস্ফোৰক মন্তব্য আগন্তুক 22 জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উন্মোচন কৰা হ'ব আৰু ৰাম মন্দিৰ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাক লৈ এতিয়া সমগ্ৰ দেশতে আচলতে আনন্দমুখৰ এক পৰিৱেশ বিৰাজ কৰিছে আৰু যি ৰাম মন্দিৰ অযোধ্যাৰ সেই স্থান এক প্ৰকাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সজাই পৰাই তোলা হৈছে আৰু এনে এক আনন্দৰ স্ফূৰ্তিৰ সময়ত কিন্তু সমান্তৰালভাৱে ৰাম মন্দিৰৰ সমান্তৰালভাৱে অযোধ্যাত এক বিশেষ মছজিদো নিৰ্মাণ কৰা হৈছে যি মছজিদেই হৈছে আটাইতকৈ সুন্দৰ আৰু সকলোৰে মন স্পৰ্শ কৰিব পৰা এটা মছজিদ আৰু এই মছজিদটোতে থাকিব বিশ্বৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ কোৰাণখন গতিকে মুছলমানসকলো কিন্তু এই মছজিদক লৈ ৰাম মন্দিৰৰ সমীপৰ যি ধন্যপুৰত স্থাপন কৰা প্ৰতিষ্ঠা কৰা এই মন্দিৰক লৈও কিন্তু আনন্দ উল্লাসৰ সীমা নাই তেনেস্থলত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ এই বিস্ফোৰক মন্তব্য আচলতে মুছলমানসকলৰ মাজত এক যেন সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰিছে এনেকে বিজেপিয়ে এনেধৰণৰ এনে কৰ্মকাণ্ড কৰিলে যাৰ বাবে বিজেপিক মুছলমানসকলৰ শত্ৰু বুলি কৈছে বিজেপিক মুছলমানসকলৰ শত্ৰু বুলি কৈছে তালাকৰ শত্ৰু বুলি কৈছে মুছলমান আইনৰ শত্ৰু বুলি কৈছে বিজেপিয়ে বিভিন্ন ধৰণে মুছলমানসকলৰ লগতে অনিয়ম সংঘটিত কৰা বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে এখন এনেদৰে ৰাজহুৱা স্থানত সামাজিক অনুষ্ঠানত এনেধৰণৰ মন্তব্য ৰাজনৈতিক নেতাই আচলতে কিমান গ্ৰহণযোগ্য সেয়া বিচাৰ কৰিব মুছলমান লোকসকলে বা সেই স্থানত উপস্থিত থকা লোকসকলে কিন্তু মুছলমানসকলক সেই বিশেষ দিনটোৰ পৰামৰ্শ এনেধৰণে আগবঢ়াইছে বদৰুদ্দিন আজমলে বিমানত নুঠিবলৈ কৈছে ৰেল যাত্ৰা নকৰিবলৈ কৈছে বাছত দূৰণিলৈ যাত্ৰা নকৰিবলৈ কৈছে আৰু সেইদিনা কেৱল নামাজ পঢ়ি মুছলমানসকলক ঘৰতে বহি থাকিবলৈ কৈছে আৰু ৰাম মন্দিৰ উদ্বোধন হোৱাৰ সেই সময়খিনিলৈকে এইকেইটা দিনতে এই দিনকেইটাত মুছলমানসকলক সাৱধানে থাকিবলৈ কৈছে বিজেপিয়ে এনেকি ষড়যন্ত্ৰ কৰাৰ উমান লাভ কৰিছে নেকি যে বদৰুদ্দিন আজমলে যাৰ বাবে এনেধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে সেয়া কেৱল বদৰুদ্দিন আজমলেহে জ্ঞাত কিন্তু এনেধৰণৰ এই বিস্ফোৰক মন্তব্যৰ পাছতে এতিয়া ৰাজ্যত তুমুল প্ৰতিক্ৰিয়া আৰম্ভ হৈছে বদৰুদ্দিন আজমলৰ আচলতে হয় কি এনেধৰণৰ সামাজিক সভাত অনুষ্ঠানত উপস্থিত থাকি এনেধৰণে শাসকীয় দলটোক কটাক্ষ কৰি এনেধৰণৰ হোৱাই নোহোৱাই বিতৰ্কত সোমাই পৰে আৰু এক প্ৰকাৰ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে বদৰুদ্দিন আজমলে সেই স্থানত উপস্থিত হৈ সামাজিক অনুষ্ঠানত কেনেধৰণৰ মন্তব্য কৰিছিল আমি সেই মন্তব্য আগবঢ়াম আর একটা জিনিস সাবধান থাকবেন যে যেখানে পারেন যতক্ষণ পারেন
আমাদের মুসলমান ভাইরা 20 তারিখ থেকে নিয়ে 24-25 তারিখ পর্যন্ত কেউ যে ট্রেনে সফর করে পুরো ভারতবর্ষ এই যে রাম জন্মভূমির মুক্তি রাখা হইব, রামের মুক্তি রাখা হইব, ওই দিন তারা পুরো পৃথিবী দেখে লাখ লাখ মানুষ। আর ভারতবর্ষ থেকে তো টাকা দিচ্ছে, গাড়ি, বাস, ট্রেন, স্পেশাল ট্রেন, প্লেন সব দিচ্ছে। এর জন্য বিজেপির প্ল্যান বহুত বড়। এটারে আমরা ফ্লাইট ফেল করতে লাগবো, শান্তি রাখতে লাগবো। আমরা কেউ যে এই কয়েকদিন ট্রেনে সফর করব। আর একটা জিনিস সাবধান থাকবেন, যে যেখানে পারেন যেতক্ষণ পারেন আমাদের মুসলমান ভাইরা 20 তারিখ থেকে নিয়ে 24-25 তারিখ পর্যন্ত কেউ যে ট্রেনে সফর করে পুরো ভারতবর্ষ এই যে রাম জন্মভূমির মুক্তি রাখা হইব, রামের মুক্তি রাখা হইব, ওই দিন তারা পুরো পৃথিবী দেখে লাখ লাখ মানুষ। আর ভারতবর্ষ থেকে তো টাকা দিচ্ছে, গাড়ি, বাস, ট্রেন, স্পেশাল ট্রেন, প্লেন সব দিচ্ছে। এর জন্য বিজেপির প্ল্যান বহুত বড়। এটারে আমরা ফ্লাইট ফেল করতে লাগবো, শান্তি রাখতে লাগবো। আমরা কেউ যে এই কয়েকদিন ট্রেনে সফর করব। আর একটা জিনিস সাবধান থাকবেন, যে যেখানে পারেন যেতক্ষণ পারেন আমাদের মুসলমান ভাইরা 20 তারিখ থেকে নিয়ে 24-25 তারিখ পর্যন্ত কেউ যে ট্রেনে সফর করে পুরো ভারতবর্ষ এই যে রাম জন্মভূমির মুক্তি রাখা হইব, রামের মুক্তি রাখা হইব, ওই দিন তারা পুরো পৃথিবী দেখে লাখ লাখ মানুষ। আর ভারতবর্ষ থেকে তো টাকা দিচ্ছে, গাড়ি, বাস, ট্রেন, স্পেশাল ট্রেন, প্লেন সব দিচ্ছে। এর জন্য বিজেপির প্ল্যান বহুত বড়। এটারে আমরা ফ্লাইট ফেল করতে লাগবো, শান্তি রাখতে লাগবো। আমরা কেউ যে এই কয়েকদিন ট্রেনে সফর করব। আর একটা জিনিস সাবধান থাকবেন, যে যেখানে পারেন যেতক্ষণ পারেন আমাদের মুসলমান ভাইরা 20 তারিখ থেকে নিয়ে 24-25 তারিখ পর্যন্ত কেউ যে ট্রেনে সফর করে পুরো ভারতবর্ষ এই যে রাম জন্মভূমির মুক্তি রাখা হইব, রামের মুক্তি রাখা হইব, ওই দিন তারা পুরো পৃথিবী দেখে লাখ লাখ মানুষ। আর ভারতবর্ষ থেকে তো টাকা দিচ্ছে, গাড়ি, বাস, ট্রেন, স্পেশাল ট্রেন, প্লেন সব দিচ্ছে। এর জন্য বিজেপির প্ল্যান বহুত বড়। এটারে আমরা ফ্লাইট ফেল করতে লাগবো, শান্তি রাখতে লাগবো। আমরা কেউ যে এই কয়েকদিন ট্রেনে সফর করব।